Hello my dear photons. So first of all মই সবকে এটা ডাঙৰ হিউজ ওয়েলকাম জনাব খুজিছো কিহৰ কাৰণে কাৰণ আমাৰ আজি পেটাৰ্ন ক্লাसेसৰ HS সেকেন্ড ইয়াৰৰ ফাৰ্স্ট ভিডিওটো আপলোড হৈছে ফাৰ্স্ট ভিডিওটো তোমালোকে চাবলৈ গৈ আছা তো সবকে এটা ডাঙৰ ওয়েলকাম আৰু এই ভিডিওটো যেতিয়া আমি পোছাই আছো তো তাৰ কাৰণে আমাক কি লাগিব যে আমি যেহেতু সেকেন্ড ইয়াৰ গুটেইখিনি পঢ়িবলৈ গৈছো এটা বহুত ডাঙৰ সিলেবাস এটা হয়তো আমাৰ কি লাগিব ফুল এনাৰ্জি লাগিব আৰু সেই এনাৰ্জিটো বলে আজি ইমানখিনি এনাৰ্জি কালি বলে কমি গল নহব একদম এনাৰ্জিটো কন্টিনিউয়াসলি বাঢ়ি গৈ থাকিব লাগিব একদম শেষ হোৱা লাগে যেনেকৈ আমাৰ এনাৰ্জি থাকিব তেনেকৈ তোমালোকৰো সেম এনাৰ্জি থাকিব লাগিব হৈছে সো ৰেডি হৈ যোৱা এনসিআরটি কিতাপখন লৈ লোৱা তাৰ পৰা আমি স্টাৰ্ট কৰিম আমাৰ ফিজিক্সৰ টপিকসবোৰ তো ফিজিক্সত মই স্টাৰ্ট কৰাৰ আগত ফাৰ্স্ট তোমালোকক অলপ চ্যাপ্টাৰছবোৰৰ ৰিভিউ মানে ওভাৰভিউ যেনেকৈ আছে ন কেনেকৈ কি চ্যাপ্টাৰ আছে এইবোৰ মই তোমালোকক অলপ দিবলৈ গৈছো যে আমি কোনটো চ্যাপ্টাৰ পঢ়িম কি পঢ়িম আৰু চ্যাপ্টাৰ কিটা কেনেকুৱাকৈ এটা আনটোৰ লগত লিংক হৈ আছে হৈছে সো তাৰ লতো ইয়াটো স্টাৰ্ট কৰোতে মই তোমালোকক কি বুলি কওঁ যে ফাৰ্স্ট যেটো আমি পঢ়িম ফাৰ্স্ট টপিকটো আমাৰ এটা টপিক আছে ইলেক্ট্ৰোস্ট্যাটিক এটা ইলেক্ট্ৰোস্ট্যাটিক ওকে ইলেক্ট্ৰোস্ট্যাটিকৰ আমাৰ কি আছে দুটা পাৰ্ট আছে এই দুটা পাৰ্ট কি ফাৰ্স্ট তো আছে ইলেক্ট্ৰিক চাৰ্জেস এণ্ড ফিল্ড বৈদ্যুতিক আধান আৰু ক্ষেত্ৰ ঠিক আছে আৰু এটা ইয়াৰ সেকেন্ড পাৰ্টটো যেটো আছে এটো ইলেক্ট্ৰিক পটেনশিয়াল এণ্ড ক্যাপাসিটেন্স ঠিক আছে তো ইলেক্ট্ৰোস্ট্যাটিক মানে কি স্থিৰ বিদ্যুৎ যত নেকি আমাৰ চাৰ্জ ইলেক্ট্ৰিক চাৰ্জবোৰ কি হৈ থাকে ষ্টেশনাৰী ৰৈ থাকে তো তাৰ দুটা পাৰ্ট আছে এটা ইলেক্ট্ৰিক চাৰ্জেস এণ্ড ফিল্ড এটা ইলেক্ট্ৰিক পটেনশিয়াল এণ্ড ক্যাপাসিটেন্স তো আমি ফাৰ্স্ট স্টাৰ্ট কৰ পৰা কৰিম ইলেক্ট্ৰিক চাৰ্জেস এণ্ড ফিল্ড কাৰণ ইয়াৰ কিছুমান বস্তু আমাৰ সেকেন্ড চ্যাপ্টাৰটো ইউজ হ'ব ইয়াৰ পাছত আমাৰ কি আছে ইলেক্ট্ৰিক চাৰ্জ ইলেক্ট্ৰোস্ট্যাটিকৰ পাছত ফাৰ্স্ট ইয়াৰ পৰা স্টাৰ্ট কৰিম ইয়াৰ পাছত আমাৰ কি আছে কারেন্ট ইলেক্ট্রিসিটি ইয়ার পাছত ইলেক্ট্ৰোস্ট্যাটিকৰ পাছত আমাৰ কি আছে কারেন্ট ইলেক্ট্ৰিসিটিক আমি কি বুলি কওঁ ইলেক্ট্ৰোডাইনামিক্স যত নেকি আমাৰ চাৰ্জবোৰ মুভ কৰি থাকিব সার্কিট এটাতে কারেন্ট ফ্লো হ'ব ভোল্টেজ পাম ৰেজিস্ট্যান্স পাম সেইবোৰ কারেন্ট ইলেক্ট্ৰিসিটি অর ইলেক্ট্ৰোডাইনামিক্স তাৰ পিছত কি হ'ব সোৱা এই গিটাৰ কিছুমান আমি ফৰ্মুলা পাম সেই ফৰ্মুলাখিনি ইয়াত ইউজ হ'ব কারেন্ট ইলেক্ট্ৰিসিটি আমি কিছুমান ফৰ্মুলা পাম সেই ফৰ্মুলাবোৰ আমাৰ নেক্সট আকৌ ক'ত লাগিব মুভিং চাৰ্জ এণ্ড ম্যাগনেটিজম মুভিং চাৰ্জ এণ্ড magnetism so moving charge and magnetism that means আমি কি বুলি কওঁ magnetic effect of current যেতিয়া সার্কিট এটাৰ মাজেৰে বা ওয়্যাৰ এটাৰ মাজেৰে কারেন্ট ফ্লো হ'ব ইয়াৰ সাৰাউন্ডিংছত ম্যাগনেটিক তাৰ কাৰণে কেনেকুৱা ধৰণৰ ম্যাগনেটিক ফিল্ড প্ৰডিউস হ'ব তাৰ পৰা কিমান দূৰত ম্যাগনেটিক ফিল্ড ষ্ট্ৰেংথ হ'ব কেনেকুৱা সেই বস্তুবোৰ ঠিক আছে মুভিং চাৰ্জেস এণ্ড ম্যাগনেটিজম তাৰ পিছত ইয়াৰ লগত আৰু এটা পাৰ্ট আহিব ম্যাগনেটিজম ইন মেটাৰ আমি যে আৰ্থ ম্যাগনেটিজম আৰ্থৰ এটা ম্যাগনেটিক ফিল্ড আছে সেই বস্তুবোৰ পাওঁ ইয়াৰ পাছত আহিব ম্যাগনেটিজম ইন matter তো এটো আহিব তাৰ পিছত আমাৰ আহিব ইলেক্ট্ৰোম্যাগনেটিক ইন্ডাকশন তোমালোকে পাইছিলা নহয় বিদ্যুৎ চুম্বকীয় আবে ফেৰাডেৰ সূত্ৰ ক্লাস 10ত আছিল নহয় কিছুমান পাৰ্ট কাটি দিছিলে হয় সো ম্যাগনেটিজম ইন মেটাৰ তো সরি ইলেক্ট্ৰোম্যাগনেটিক ইন্ডাকশন তো ইলেক্ট্ৰোম্যাগনেটিক ইন্ডাকশনৰ পিছত আহিম আমাৰ অল্টাৰনেটিং কারেন্ট আমি অল্টাৰনেটিং তোমালোকে শুনা ন এসি যে আমাৰ সার্কিটবোৰত আমাৰ এই ৰাস্তাত থকা ওয়্যাৰবোৰত যেটো কারেন্ট গৈছে এইবোৰ কি অল্টাৰনেটিং কারেন্ট এসি কারেন্ট তো সেই এসি কারেন্ট অল্টাৰনেটিং কারেন্টৰ আমাৰ এটা আহিব এসি ঠিক আছে এসি বুলি লিখিছো এটো আমি বতা এয়াৰ কন্ডিশনাৰ নহয় দে অল্টাৰনেটিং কারেন্টৰ পাছত আমাৰ কি আহিব ইলেক্ট্ৰোম্যাগনেটিক ওয়েভস ইলেক্ট্ৰো EM waves ঠিক আছে তো আমাৰ ফাৰ্স্ট পাৰ্টত এইকিটা টপিক আছে ফাৰ্স্ট পাৰ্ট এতিয়া সব গুটেইখিনি এটা আৰু এটাৰ লগত ৰিলেটেড এটো পাৰ্ট আমাৰ ভালকে ক্লিয়াৰ হলে মই এটো পাৰ্ট কৰিব পাৰিম এটো পাৰ্ট ভালকে ক্লিয়াৰ হলে এখিনি কৰিব পাৰিম এটো ক্লিয়াৰ হলে এটো পাৰিম মুভিং চাৰ্জ এণ্ড ম্যাগনেটিজম বা এইকিটা ক্লিয়াৰ হলে মই এসি টো পঢ়িব পাৰিম তাৰ পিছত এইকিটা ক্লিয়াৰ হোৱাৰ পিছত মই ইলেক্ট্ৰোম্যাগনেটিক ইন্ডাকশন তো এটাৰ লগত আৰু এটা ইন্টাৰলিংক তো তোমালোকে কি কৰিব লাগিব প্ৰথমৰ পৰা ষ্টাৰ্টিংৰ পৰা গুটেই চ্যাপ্টাৰছবোৰ তোমালোকে
ভালকৈ পঢ়ি যাব লাগিব কনচেপ্টখিনি লৈ পেলাই ঠিক আছে যে মই প্ৰথমটো নপঢ়িলোঁ ছেকেণ্ডটোৰ পৰা ষ্টাৰ্ট কৰোঁ নহ'ব ফাৰ্ষ্টটো পঢ়িলেহে ছেকেণ্ডটো তোমালোকে বহুত ভালকৈ বুজি পাব পাৰিবা ঠিক আছে চ' আমি ফাৰ্ষ্ট আজি কোনটো ষ্টাৰ্ট কৰিম ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ডছ যিটো আমাৰ ফাৰ্ষ্ট চেপ্টাৰ NCERT ঠিক আছে তো ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ডছটো আমি ষ্টাৰ্ট কৰিবলৈ গৈ আছোঁ চ' ইয়াত আমাৰ ইলেক্ট্ৰিক চাৰ্জ এণ্ড ফিল্ডছ যিটো বৈদ্যুতিক ক্ষেত্ৰ আধান আৰু আধান চেপ্টাৰটো আছে যিহেতু নামেই আছে চোৱা চাৰ্জ আৰু চাৰ্জবোৰ কি থাকিব ষ্টেটিক চিটুৱেশ্যনত থাকিব মই কৈছোঁ নহয় ইলেক্ট্ৰষ্টেটিকৰ এটা পাৰ্ট তো ষ্টেচনাৰী চাৰ্জবোৰ যেতিয়া ৰৈ থাকিব তাৰ কাৰণে বিদ্যুৎ ক্ষেত্ৰ চাৰ্জবোৰৰ নেচাৰ কেনেকুৱা হ'ব কেনেকুৱা ধৰণৰ তাৰ লগত ৰিলেটেড আৰু কিছুমান আমি বস্তু পাম অ'কে তো তোমালোকে গ্ৰেভিটেশ্যনটো যদি পঢ়িছিলা গ্ৰেভিটেশ্যন ফাৰ্ষ্ট ইয়েৰত যে পঢ়িছিলা তাৰ লগত অলপ কিছুমান মিল পাব পাৰা সাদৃশ্য ইয়াত পাব পাৰা বৈসাদৃশ্য পাব পাৰা ডিফাৰেঞ্চো পাব পাৰা চ' ফাৰ্ষ্টত আমি ষ্টাৰ্ট কৰিম তো ইয়াত আমাৰ ফাৰ্ষ্ট যিটো পাৰ্ট সেইটো কি আহিব যে যেহেতু ইয়াত নামটোই আছে চাৰ্জ ন তো ফাৰ্ষ্ট আহিব আমাৰ হোৱাট ইজ চাৰ্জ অৰ ইলেক্ট্ৰিক চাৰ্জ ঠিক আছে এতিয়া চাৰ্জ কি হয় ডেফিনেশ্যনটো তোমালোকে কেনেকৈ দিবা বা কি দিবা চ' চাৰ্জ যদি আমি কওঁ যে যেনেকৈ আমি ফাণ্ডামেণ্টেল কোৱান্টিটিজ পঢ়িছিলোঁ নহয় ফাণ্ডামেণ্টেল কোৱান্টিটিজ কি আছে যিবোৰ আমাৰ এলিমেণ্টাৰী কোৱান্টিটিজ এই কোৱান্টিটিবোৰক আমি বেলেগ আৰু সৰু পাৰ্টত ডিভাইড কৰিব নোৱাৰোঁ এইকেইটা ইউজ কৰিহে আমি বাকী যিবোৰ কোৱান্টিটি আছে ডিৰাইভ কোৱান্টিটিবোৰ আমি বনাব পাৰোঁ তেনেকুৱাকৈ ইলেক্ট্ৰিক চাৰ্জ আৰু মাছ যেনেকৈ হয় বৈদ্যুতিক আধান আৰু ভৰ সিহঁতৰ মাজতো এনেকুৱা যে ইলেক্ট্ৰিক চাৰ্জ আচ্ছা তাৰ আগতে মই বস্তুটো এনেকুৱা যে আমাৰ ইউনিভাৰ্চত বহুত কিবা কিবি বস্তু আছে তাৰে এটা পাৰ্ট চব বস্তুৱে কিহেদি হয় মেটাৰ চবকে আমি কি বুলি কওঁ মেটাৰ এতিয়া এই যে মেটাৰ আছে মেটাৰৰ কি হয় কিছুমান এলিমেণ্টাৰী বেছিক বা ফাণ্ডামেণ্টেল প্ৰপাৰ্টি থাকে সেইবোৰ কিয় হয় ক'ৰ হয় সেইবোৰ আমি ইয়াত নুসুধোঁ সেইবোৰৰ কোনো এক্সপ্লেনেশ্যন তেনেকৈ নাই সেইবোৰ হ'ল ফাণ্ডামেণ্টেল যেনেকৈ আমি ফাণ্ডামেণ্টেল কোৱান্টিটিজ পাইছিলোঁ তেনেকুৱা ঠিক আছে তো মেটাৰৰ আমাৰ কিছুমান দুটা ফাণ্ডামেণ্টেল যিটো প্ৰপাৰ্টি আমি চাওঁ এটা হ'ল মেটাৰ যদি থাকে তাৰ কি থাকিব এটা মাছ থাকিব মাছ আৰু সেই মেটাৰৰ আৰু এটা কি থাকিব প্ৰপাৰ্টি এইটো হ'ল চাৰ্জ যে যদি মেটাৰ আছে তাৰ মাছ থাকিব আৰু কি থাকিব চাৰ্জ তো মেটাৰ আৰু মাছ এণ্ড চাৰ্জ আৰ দ্য ফাণ্ডামেণ্টেল প্ৰপাৰ্টিজ অফ মেটাৰ এতিয়া যেতিয়া যদি মাছ থাকে দুটা অবজেক্টৰ যদি মাছ আছে ঠিক আছে M1 and M2 তেনেহ'লে ইহঁতৰ মাজত কি ফ'ৰ্চ পাম আমি কেনেকুৱা ধৰণৰ ফ'ৰ্চ পাম আমি যে ফাণ্ডামেণ্টেল ফ'ৰ্চ পঢ়িছিলোঁ কি আছিলে যে যদি দুটা অবজেক্টৰ মাছ আছে তেনেহ'লে সিহঁতৰ মাজত কি থাকিব গ্ৰেভিটেশ্যনেল ফ'ৰ্চ এতিয়া যদি দুটা বস্তুত চাৰ্জ আছে এটা চাৰ্জ এতিয়া চাৰ্জক আমি কিহে দি বুজাওঁ কিউ দি বুজাওঁ তোমালোকে আগত পাইছা ক্লাছ 10ত Q1 and Q2 দুটা বস্তুৰ কি আছে চাৰ্জ আছে সেই চাৰ্জ যদি আছে সিহঁতৰ মাজত কি ফ'ৰ্চ থাকিব ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ বা কুলম্বছ ফ'ৰ্চ থাকিব ঠিক আছে তো যদি চাৰ্জৰ ডেফিনেশ্যনটো আমি ক'ব যাওঁ তো চাৰ্জ কি হ'ব চাৰ্জ ইলেক্ট্ৰিক চাৰ্জ ইজ দ্য ইন্ট্ৰিনসিক প্ৰপাৰ্টি অফ দ্য পাৰ্টিকলছ অফ মেটাৰৰ যিবোৰ পাৰ্টিকলছ থাকিব ন সেই পাৰ্টিকলবোৰৰ কিছুমান অন্তৰ্নিহিত ইন্ট্ৰিনসিক বা ফাণ্ডামেণ্টেল property due to which they feels the electrostatic force of attraction or repulsion ঠিক আছে সো পদাৰ্থ কণাবোৰৰ যি ধৰ্মৰ বাবে পদাৰ্থ কণাবোৰৰ মাজত কি হয় আকৰ্ষণ বা বিকৰ্ষণ বলে ক্ৰিয়া কৰে স্থিতি বৈদ্যুতিক আকৰ্ষণ বা বিকৰ্ষণ বলে ক্ৰিয়া কৰে সেই ধৰ্মটোক আমি কি বুলি কওঁ বৈদ্যুতিক আধান বা ইলেক্ট্ৰিক চাৰ্জ সেইটো কেনেকুৱাকৈ আছিলে মাছ যেনেকৈ মাছতো আমি ডেফিনেশ্যনটো কেনেকৈ দিব পাৰিম যে ভৰৰ ডেফিনেশ্যনটো যে মাছ ইজ দ্য ফাণ্ডামেণ্টেল প্ৰপাৰ্টিজ অফ মেটাৰ ডিউ টু হুইচ দে ফিলছ দ্য গ্ৰেভিটেশ্যনেল ফ'ৰ্চ অফ এট্ৰেকশ্যন ঠিক আছে তো সেইটো হ'ল মাছ তো ইলেক্ট্ৰিক চাৰ্জৰ কথাটো তোমালোকে ধৰিব পাৰিছে ইলেক্ট্ৰিক চাৰ্জবোৰ হ'ল কনষ্টিটুৱেণ্ট পাৰ্টিকলছবোৰৰ এটা ইণ্টাৰনেল বা ইন্ট্ৰিনসিক প্ৰপাৰ্টি যিটো তাৰ লগত থাকিবই এতিয়া চাৰ্জবোৰ আমাৰ কেনেকুৱা ধৰণৰ হ'ব পাৰে ইলেক্ট্ৰিক চাৰ্জ যদি আমি চাইছোঁ তো ইলেক্ট্ৰিক চাৰ্জ যেনেকৈ মাছ যদি লওঁ বস্তু এটাৰ ভৰ সদায় আমি কি লওঁ প্লাছতে লওঁ +5 মাইনাছ বস্তু এটাৰ ভৰ আমি কেতিয়াবা -5 লওঁ জানো -5 লওঁ নলওঁ তো মাছ অফ এন অবজেক্ট ইজ অলৱেজ পজিটিভ বাট যদি আমি চাৰ্জৰ নেচাৰটো চাবলৈ যাওঁ কিছুমান চাইণ্টিষ্টৰ বহুত দিনৰ এক্সপেৰিমেণ্টৰ পাছত বহুত কনক্লুজনত বহুত এনালাইচিছ কৰাৰ পাছত তেওঁলোকে কৈছিলে যে চাৰ্জ ফাণ্ডামেণ্টেল যিবোৰ চাৰ্জ আছে চাৰ্জবোৰ দুটা টাইপৰ আছে এটা হ'ল আমাৰ পজিটিভ চাৰ্জ ধনাত্মক আধান আৰু এটা হ'ল আমাৰ নেগেটিভ চাৰ্জ যিবোৰক আমি কি বুলি কওঁ ঋণাত্মক আধান এতিয়া পজিটিভ চাৰ্জ কোনবোৰ পজিটিভ চাৰ্জৰ এক্সাম্পল কি আছিলে পজিটিভ চাৰ্জৰ এক্সাম্পল হ'ল প্ৰটনছ
এবোৰ হল আমাৰ ধনাত্মক আধান আৰু নেগেটিভ চাৰ্জৰ এক্সাম্পল কি ইলেক্ট্ৰনস হৈছে so charge is a fundamental quantity তো charge যদি fundamental quantity হয় চার্জৰ আমাৰ চার্জ ফান্ডামেন্টাল সরি চার্জ ইজ এ ইন্ট্রিনসিক প্রপার্টি অফ ম্যাটার এটা চার্জৰ এসআই ইউনিট কি হয় দুটা আমি চার্জ কেটা পাইছো দুটা টাইপৰ পাইছো এটা পজিটিভ চার্জ এটা নেগেটিভ চার্জ এটা পজিটিভ চার্জৰ এক্সাম্পল হ'ব প্রোটন নেগেটিভ চার্জৰ এক্সাম্পল হ'ব ইলেক্ট্রন আৰু চার্জৰ যদি আমি এসআই ইউনিট চাও চার্জৰ ইউনিটটো সদায় কি ইউজ কৰা হয় ইউনিট অফ চার্জ আমি ইউজ কৰো কি কুলম ঠিক আছে ইউনিট অফ চার্জ আমি সবতে চার্জ কুলম মাইক্রো কুলম মেগা কুলম হে মাইক্রো মেগা এবোৰ মাইক্রো তাৰপিছত নেনো এবোৰৰ মাজত ৰিলেচন তোমালোকে জানাই সো এসআই ইউনিটৰ কাৰণে আমি চাৰ্জৰ ইউনিটৰ কাৰণে কি ইউজ কৰো কুলম ইউজ কৰো ঠিক আছে এতিয়া চাৰ্জ কিমান থাকে মই যে ইয়াত কলো পজিটিভ চাৰ্জ ধনাত্মক আধানৰ এক্সাম্পল কি প্ৰটন আৰু ঋণাত্মক আধানৰ এক্সাম্পল হল ইলেক্ট্ৰন এতিয়া এটা প্ৰটনত কিমানখিনি আধান থাকে এটা প্ৰটনত কিমান আধান থাকে প্লাস ধনাত্মক plus 1.6 into 10 to the power minus 19 coulomb আৰু এটা ইলেক্ট্ৰনত কিমান আধান থাকে minus 1.6 into 10 to the power minus 19 coulomb that means proton আৰু ইলেক্ট্ৰনত যিবোৰ আধান আছে আধানৰ মান ম্যাগনিটিউডটো কি খালি দুইটাৰ ডিফাৰেন্সটো ক'ত আহে ইহতৰ সাইনত যে পোলাৰিটি এটা যদি ধনাত্মক হয় আৰু এটা কি হ'ব ঋণাত্মক ইলেক্ট্ৰনটোৱে ঋণাত্মক আধান আৰু প্ৰটনটোৱে ধনাত্মক আধান তো এটা প্ৰটনে ইমানখিনি আধান বহন কৰে নিজৰ লগত লৈ কঢ়িয়াই লৈ যাব পাৰে আৰু এটা ইলেক্ট্ৰনে ইমানখিনি ঋণাত্মক আধান নিজৰ লগত কঢ়িয়াই লৈ যাব পাৰে হৈছে সো এইখিনি হল আমাৰ যে charge so charge to ami pohilo ki hol charge is the intrinsic property of the particles of matter charge bor duta type or thakibo positive charge and negative charge aru charge or unit ki hoy gol amar coulomb thik ase to tar pisot amar yat ahi jabo ki properties of charge thik ase charge or kisuman properties ase ji properties properties amar karone important so properties of electric charger bhitor first jodi property hobo hetu ki hobo amar attraction or repulsion jetu ami ko thik ase attraction or repulsion so attraction repulsion at ki aibo jodi duta similar type or amar চার্জ আছে দ্যাট মিন্স দুটাই যদি দুটা চার্জ আছে আমাৰটা যদি মই এনেকে দিও যে দুটা আমাৰ এটো দুটা বস্তু এটোতো আছে ঋণাত্মক আধান এটোতো আছে ঋণাত্মক আধান দ্যাট মিন্স ইয়াতো ইলেক্ট্ৰন আছে ইয়াতো কি আছে ইলেক্ট্ৰন আছে দুটা সিমিলাৰ টাইপৰ যদি চার্জ থাকে তেনেহলে এই দুটাই সদায় এন্টাই আনটো কি কৰিব ৰিপেল কৰিব লাইক চার্জেস ৰিপেল ইচ আদাৰ বা দুইটা যদি ধনাত্মক আধান আছে পজিটিভ চার্জ আছে ইয়াতো পজিটিভ চার্জ ইয়াতো পজিটিভ চার্জ দ্যাট হে সিচুৱেচনত কি হ'ব হে সিচুৱেচনত এটাই আনটো কি কৰিব দূৰত গুচি যাব ৰিপেল কৰিব বাট আনলাইক চার্জেস অ্যাট্ৰাক্ট ইচ আদাৰ ঠিক আছে যদি পজিটিভ দুইটা সেম নেচাৰৰ বস্তু আমি উচৰলৈ আনো এটাই আনটো কি কৰিব ৰিপেল কৰিব আৰু যেতিয়া অপোজিট নেচাৰ আমি একেলগে আনিম তেতিয়া দুইটা এটা আনটো কি কৰিব অ্যাট্ৰাক্ট কৰিব যেটো মানুহৰ ক্ষেত্ৰতো প্ৰযোজ্য হয় ঠিক আছে সো এটো নহলে আচ্ছা এবোৰত আমি বেছি না যাও তো আমাৰ ফার্স্ট এটো হল যে লাইক চার্জেস রিপেল ইচ আদার এন্ড আনলাইক চার্জেস অ্যাট্রাক্ট ইচ আদার এটো হল তার পাছত আমাৰ যেটো সেকেন্ড প্রপার্টি তো কি হয় আমাৰ এডিটিভ নেচার অফ চার্জ এডিটিভ নেচার অফ চার্জ এটা এডিটিভ নেচার কি হয় এডিটিভ তো আমি জানো এই যোগ করার কথা কইছে তার মানে সিস্টেম এটা যেবোৰ চার্জ থাকে চার্জবোৰক আমি যোগ কৰিব পাৰো কেনেকুৱা হয় সোয়া মই এটা এক্সাম্পল দি বুজাইছো যে এটো এটা মই সিস্টেম লৈছো আইসোলেটেড সিস্টেম এটা আইসোলেটেড সিস্টেম কি হয় আইসোলেটেড বুলি কলে কি হয় অসমীয়াত কি কয় জানা আইসোলেটেড অকলশৰীয়াকে থকা এটা সিস্টেম আছে নিকায় তো ইয়াত মই দুটা তিন চাৰিটা চার্জ লৈছো সাপোজ মই q1 এটা চার্জ ললো যে +2 কুলম আৰু এটা চার্জ q2 -4 কুলম আৰু এটা চার্জ q3 যে -1 কুলম আৰু এটা চার্জ q4 যে +2 কুলম তো ইয়াত চাৰিটা চার্জ আছে দুটা পজিটিভ দুটা নেগেটিভ তো এই সিস্টেমটো টোটাল চার্জ কি হ'ব total charge hobo system to total charge capital Q is equal to sum of all the individual charges to ji gute gita charges hai gute gitar jodi moi bijgonitíয় যোগফল algebraic sum loi lo
সেই এলজেব্ৰিক সামটো কি দিব ইয়াৰ টোটাল আমাৰ চাৰ্জ তো ইয়াত যদি মই চাও এটা কি আছে +2 কুলম ইয়াৰ লগত যোগ কৰিব লাগিব সেকেন্ড টু -4 কুলম তাৰপিছত প্লাস এটো কি -1 কুলম প্লাস -2 কুলম তো টোটাল চাৰ্জ কিমান হৈ যাব সো +1 আৰু এফালে এটো থাৰ্ড টু প্লাস আছিল ফোৰ্থ টু তো +1 +2 +2 +4 আৰু -4 কেনসেল গৈ কিমান থাকিব -1 তো ইয়াৰ আনসাৰটো কিমান -1 কুলম দ্যাট মিন্স সিস্টেমটোৰ টোটাল চাৰ্জ কিমান হ'ব এটোৰ টোটাল চাৰ্জ থাকিব -1 কুলম হৈ গল এটা যদি মই এনেকুৱা সিস্টেম এটা লও যত নেকি +4 আছে -2 -1 আছে তো ৰিজাল্টেন্ট টু টোটাল কি হ'ব +3 হ'ব এটা আৰু এটা সিস্টেম ললে যত নেকি +2 আছে আৰু এটা কি আছে -2 আছে তো টোটাল চাৰ্জ ইয়াত কি হ'ব 0 হ'ব তো চাৰ্জত মই কি দেখা পাই আছো সোৱা কেতিয়াবা সিস্টেম এটা চাৰ্জৰ ভ্যালু টোটাল চাৰ্জৰ ভ্যালু নেগেটিভত হ'ব পাৰে কেতিয়াবা পজিটিভত হ'ব পাৰে কেতিয়াবা কি হ'ব পাৰে 0 হ'ব পাৰে ঠিক আছে কিন্তু মাছৰ ক্ষেত্ৰত আমি এটা দেখা পাও জানো মাছ পজিটিভত থাকে নেগেটিভ আৰু 0 দেখা পাও না পাও তো সোৱা যিকোনো পাৰ্টিকল অফ মেটাৰ পাৰ্টিকলৰ পৰা দুটা প্ৰপাৰ্টি মই কৈছো এটা চাৰ্জ আৰু এটা মাছ কিন্তু তাহাঁতৰ মাজত ডিফাৰেন্সটো কি সোৱা মাছ ইজ অলৱেজ পজিটিভ কোনো বস্তুৰ মাছ নেগেটিভ হ'ব নোৱাৰে বাট চাৰ্জ অফ এ বডি মে বি পজিটিভ নেগেটিভ অর 0 যেটা চার্জৰ ভ্যালু পজিটিভ হ'ব পাৰে নেগেটিভ হ'ব পাৰে বা 0 হ'ব পাৰে কিন্তু মাস বডি এটাৰ কেতিয়াও নেগেটিভ বা 0 নহয় মাস ইজ অলৱেজ পজিটিভ কোয়ান্টিটি হৈ গল তো আমাৰ দুটা প্ৰপাৰ্টি আমি গম পালো যেটো আমাৰ ফোৰ্সৰ যেটো নেচাৰৰ ওপৰত আছিল যে ফোৰ্সৰ নেচাৰটো কি হ'ব লাইক চাৰ্জে ৰিপেল কৰিব আনলাইক চাৰ্জে এট্ৰাক্ট কৰিব এডিটিভ নেচাৰত কি আহি গল যে যিমান কিটা চাৰ্জ যদি টোটাল চাৰ্জ ওলাব লাগে যিমান কিটা চাৰ্জ সেই সিস্টেমটোৰ ভিতৰত আছে গুটে কিটাক মই যোগ কৰি দিম ঠিক আছে আচ্ছা এটোৰ ওপৰত কিন্তু দুবাৰ লাস্ট 5 ইয়ার্সৰ ভিতৰত দুবাৰ এটোৰ ওপৰত কোৱেশ্চন আহিছে এই এটো এডিটিভ নেচাৰ অফ চাৰ্জৰ ওপৰত মই কোৱেশ্চনখিনি দিম বাৰু তাৰ পিছত তুমি সোৱা থাৰ্ড যেটো পইণ্টটো আছে হেটো এটা বহুত ইম্পৰ্টেন্ট পইণ্ট এটোৰ ওপৰতো আমাৰ নিউমেৰিকেলছ আহিছে লাস্ট প্ৰিভিয়াস ইয়াৰত হেটো কি ইলেক্ট্ৰিক চাৰ্জ ইজ কোয়ান্টাইজড ইলেক্ট্ৰিক চার্জ is মই তো মুছে দিছো দেই ইলেক্ট্রিক চার্জ is quantized তো থার্ড প্রপার্টি তে quantized প্রপার্টি তো কি কয় মই এখানে এবাৰ মুছে দিছো quantization of charge কিয়া है তো কোয়ান্টাইজেশন অফ চার্জত এনেকুৱা বস্তু আছে যে সিস্টেম এটা যিমান চাৰ্জে থাকক যিমানখিনি চাৰ্জ থাকক এটা দুটা তিনটা চাৰিটা পাঁচটা 10টা যিমানে থাকক গোটেই কিটাক এড কৰিলে আমি কি পাম টোটাল চাৰ্জ পাম যেটো মই কি লিখিব পাৰো q = q1 + q2 + এনেকে + qn যেটো আমি কি কোনটো প্ৰপাৰ্টিত পাইছো সেকেন্ড প্ৰপাৰ্টিটো হৈছে এতিয়া থাৰ্ড প্ৰপাৰ্টিটো কি হৈছে যে সিস্টেম এটা যিমান টোটাল চাৰ্জ আছে হেতু সদায় কেনেকুৱা ধৰণৰ হ'ব the total charge of a system is always equal to the integral multiple of charge of an electron eta electronot jiman khini charge thake tar logot eta integer multiply korile ami ki pam body to total charge pam that means yar pora ami ki kobo paru conclusion to je body eta jodi electron ase electron to hoday integer number থাকিব হয় দুটা তিনটা চাৰিটা পাঁচটা 10টা 100টা 1000টা তেনেকে থাকিব কিন্তু 101.2 ডেসিমেলত তেনেকে থাকিব নোৱাৰে বা 1.5টা ইলেক্ট্ৰন এটা সিস্টেমত থাকিব নোৱাৰে ঠিক আছে ডেসিমেল নম্বৰত ইলেক্ট্ৰন কেতিয়াও থাকিব নোৱাৰে সিস্টেম এটাত সদায় ইলেক্ট্ৰনটো কি থাকিব ইন্টিজাৰ হিচাপে থাকিব এনৰ ভ্যালুটো কি হ'ব 1 2 3 তেনেকে থাকিব হৈ যায় So, eto kunde koi electric charge is quantized. As ito amar principle hetu koi je the total charge of a system is equal to the integral multiple of the charge of an electron. Hoi gol third property to eto direct definition hode de ketiaba se quantization of charge ki aru yar oporot problem numerical khini mo korai asu ekhini olop just mo korilo tar pisot numerical khini korai asu thik ase এতিয়া আমাৰ থাৰ্ড প্ৰপাৰ্টিটো হল ফোৰ্থ যেটো প্ৰপাৰ্টিটো হ'ব মই ওপৰত লিখিছো ফোৰ্থ নম্বৰ প্ৰপাৰ্টি যেটো তোমাৰ লাগে ফাৰ্স্ট ইয়াৰত পাই আছা ইলেক্ট্ৰিক চাৰ্জ is electric charge is conserved quantized জন আমি থাৰ্ডতে পঢ়িলো
এতিয়া কনজাৰ্ভ সংৰক্ষণশীল বৈদ্যুতিক আধান সংৰক্ষণশীল হেতুৱে কি বুলি কয় তোমালোকে পাইছা যে এনাৰ্জিত পাইছা না এনাৰ্জি নাইডাৰ ক্যান বি ক্ৰিয়েটেড নর ক্যান বি destroyed so তেনেকুৱা ইলেক্ট্ৰিক চাৰ্জ অফ ইলেক্ট্ৰিক চাৰ্জ নাইডাৰ ক্যান বি ক্ৰিয়েটেড নর ক্যান বি destroyed বা আমি যদি আৰু বেলেগ ধৰণে কওঁ আইসোলেটেড সিস্টেম অকলশৰীয়া নিকায় এটাৰ কাৰণে যদি কওঁ সো অকলশৰীয়া সিস্টেম এটাত যদি চাৰ্জ আছে যে সাপোজ টোটাল চাৰ্জ কিমান আছে প্লাস q value suppose +1 বা +10 coulomb so the total charge of an isolated system remains constant 10 মিনিট আগতো যিমান চাৰ্জ আছিল 10 মিনিট পাছতো হিমান চাৰ্জে থাকিব যদি সিস্টেমটো অকলশৰে থাকে বেলেগৰ লগত কোনো ধৰণৰ কানেকশন ইয়াৰ নহয় ঠিক আছে সো হেতু আমাৰ আহিল 4 নম্বৰ আমাৰ প্ৰপাৰ্টিজ তো ইলেক্ট্ৰিক চাৰ্জৰ এই প্ৰপাৰ্টি কিটাৰ কথা এক্সামত সোধে কেতিয়াবা প্ৰপাৰ্টি কিটা লিখিব কয় বা ডেফিনেশন কিটা কয় বা এইকিটাৰ ওপৰত কি হয় কিয়তিবা নিউমাৰিকেলস আমাক সুধিব পাৰে হৈছে তো তোমালোকে এতিয়া চোৱা আমি যে এইকিটা টপিক পঢ়িলো যেটো টপিক যে প্ৰপাৰ্টিজ অফ ইলেক্ট্ৰিক চাৰ্জ আৰু ওপৰত মই তোমালোকক দুটা কোৱেশ্চন দিছো চোৱা ক্যালকুলেট দা নাম্বাৰ অফ চাৰ্জেস ইন 1 কুলম্ব চাৰ্জ এতিয়া যদি আমাক টোটাল চাৰ্জ দিয়া আছে চোৱা কোৱেশ্চনটো চাবা টোটাল চাৰ্জ আমাক কি দিছে 1 কুলম্ব এতিয়া সুধিছে যে তাত কিমানটা ইলেক্ট্ৰন থাকিব তো ইয়াত আমাৰ কোনটো ফৰ্মুলা কি ইউজ হ'ব কোৱাচোন এতিয়া লগে দন আমি এটা ফৰ্মুলাই পাইছো কোয়ান্টাইজেশন অফ চাৰ্জত কি ফৰ্মুলা পাইছো q n * e এতিয়া আমাক কি দিছে চোৱা টোটাল চাৰ্জ দিয়া আছে কোৱেশ্চনটো টোটাল চাৰ্জ আমাক কিমান বুলি কৈছে 1 কুলম্ব এতিয়া যদি 1 কুলম্ব চাৰ্জ আছে তাত কিমানটা ইলেক্ট্ৰন থাকিব এই ইলেক্ট্ৰনৰ চাৰ্জ আমি জানো আমাক কি ওলাব লাগে n ওলাব লাগে ন নাম্বাৰ অফ ইলেক্ট্ৰনস so number of electrons is equal to কি total charge divided by charge of an electron তো এতিয়া যদি আমি চাও টোটাল চাৰ্জ কিমান আছে 1 আৰু এটা ইলেক্ট্ৰন কিমান চাৰ্জ থাকে 1.6 into 10 to the power minus 19 এতিয়া যদি মই চাও এটো 1.6 তো যদি মই 16 লিখো তলত হা তো ওপৰত কি হৈ যাব 10 into 10 to the power minus 90 তো ওপৰত গলে 10 to the power plus 19 এতিয়া সো 10 ক যদি মই ডিভাইড কৰো 2 দি এটো আহিব 5 এটো আহিব 8 এতিয়া 5 ক যদি মই 8 দি কৰো তো 8 তো কিমান আহিব 0.625 into 10 to the power plus 19 এটো আহিব 8 এবাৰ চাই লও তথাপিও 5 আছে 8 আছে 0.48 বাকি থাকিল 2 গতিকে এটো আহিব 625 এতিয়া ইয়াক মই এনেকৈ লিখিব পাৰিম 6.25 into 10 to the power plus 18 লিখি দিলো 19 এৰ পৰা এটো কি আহি গল 18 তো ইয়াত চোৱা তুমি এতিয়া মই তোমাক কৈছিলো যে ইলেক্ট্ৰন সাৰেতন কৈছিলে যে ইলেক্ট্ৰনৰ নাম্বাৰ সদায় ইন্টিজাৰত থাকিব লাগিব এটো শুন ডেসিমেলত আহি গল তো কেনেকৈ হ'ব এটো ডেসিমেলত আহা নাই নহয় চোৱা এতিয়া যদি মই দুটা জিৰো দুটা পইণ্ট আৰু লৈ যাও এটো কিমান হ'ব 625 into 10 to the power কিমান হৈ গল দুটা জয় গল গল 10 to the power 16 এতিয়া চোৱা এটো ইন্টিজাৰ হয় নহয় 625 ৰ লগত 16টা জিৰো গতে এটা কি ইন্টিজাৰ তাৰ মানে 1 কুলম্ব চাৰ্জত ইমানটা ইলেক্ট্ৰন থাকিব ইমান নাম্বাৰ অফ ইলেক্ট্ৰনস থাকিব তো তোমালোকে বুজি পাইছা কোৱেশ্চনটো নিজে তাৰ পাছত সেম প্ৰসেছত সেম এটা কোৱেশ্চন ইয়াত চোৱা সেকেন্ড কোৱেশ্চনটো অলপ খালি এটোৰ পৰা সেম ফৰ্মুলা বেস যে হাউ মেনি ইলেক্ট্ৰনস আর देयर ইন এ বডি ইফ ইটস টোটাল চার্জ ইজ 16 into 10 to the power minus 18 এতিয়া টোটাল চার্জটো আমাক কিমান দিয়া আছে এটো দিয়া আছে তো সেম কিউৰ ভ্যালু দিয়া আছে ইৰ ভ্যালু আমি জানো এনৰ ভ্যালু ক্যালকুলেট কৰিব লাগিব ঠিক আছে এতিয়া এই কোৱেশ্চনটো তোমালোকক কৰিব দিছে আৰু এই কোৱেশ্চনটো কেতিয়া আহিছিল জাননে প্ৰিভিয়াস ইয়াৰৰ 2022 তো 2022 এই কোৱেশ্চনটো আহিছিল তোমালোকৰ 1 মাৰ্কৰ কাৰণে এটো 1 মাৰ্কৰ কোৱেশ্চন দে ইয়াত আমাক কি ওলাব দিছে যে কিমানটা ইলেক্ট্ৰন আছে তো এইটো কোৱেশ্চনটো তোমালোকে কৰিবা সেম ফৰ্মুলা এইটো প্ৰসেছত কৰিবা তাৰপৰা কিমান আনসাৰ ওলাই মোক কমেন্টত জনাবা তোমালোকে যে কিমানটা ইলেক্ট্ৰন থাকিব যদি টোটাল চাৰ্জ যিমান হয় তাত কিমানটা ইলেক্ট্ৰন থাকিব হৈ গল তাৰ পিছত থাৰ্ড কোৱেশ্চনটো চোৱা থাৰ্ড কোৱেশ্চনটো মই তোমালোকক পঢ়ি দিছো আৰু স্ক্ৰিনত আহি আছে তোমালোকৰ কোৱেশ্চনটো আহিব তোমালোকে চাই লোৱা যে কি কৈছে ষ্টেট দ্য প্ৰিন্সিপল অফ সুপাৰপজিশন অফ চাৰ্জেস ফুল ষ্টপ A system of two charges QA equal to 2.5 into 10 to the power minus 17 coulomb and QB equal to minus 2.5 into 10 to the power minus 17 no 7 minus 7 আছে দেই 10 to the power minus 7 coulomb located at points A এটা পয়েন্ট দিয়া আছে 0, minus 15 centimeter and B 0, plus 15 centimeter respectively. What is the total charge in the system? So তোমালোকে ভিডিওটো লাগিলে পজ কৰি কোৱেশ্চনটো লিখি লোৱা
তাৰ পৰা কোৱেশ্চনটো তাৰ পিছত সলিউশনটো চোৱা কি হ'ব এটা ফাৰ্স্ট আমাক খুদিছে যে সুপাৰপজিশন অফ চাৰ্জেছ কি এটা সাৰে তো আমাক এটো পঢ়োৱা নাই কোৱেশ্চনটো কৰিব খুজিছে তো সোয়া তোমালোকে সুপারপজিশন অফ চার্জেস বেলেগ একো নহয় আমি যে পঢ়িছো এডিটিভ নেচার অফ চার্জ ঠিক আছে চার্জ ইজ এডিটিভ হেতুৱে হয় সুপারপজিশন মানে কি যিমান কেটা চার্জ আছে গোটে কেটাক আমি যোগ কৰি পেলাই টোটাল কিমান পাম হেতুকে আমি কি বুলি কম সুপারপজিশন চার্জেস যেটোক আমি কিয়তে পঢ়ি আছো এডিটিভ নেচার অফ চার্জেস যে টোটাল চার্জ ইন এ সিস্টেম ইজ ইকুয়াল টু দা সাম অফ অল দা ইন্ডিভিজুয়াল চার্জেস হেতুকে কি বুলি কোৱা হৈছে সুপারপজিশন অফ চার্জেস তো এই কাৰণে সোয়া কোৱেশ্চনটো আমি পঢ়িছো আমাৰ কিতাপত বেলেগ এটা দিয়া আছে এডিটিভ নেচাৰ বুলি দিয়া আছে কিন্তু কোৱেশ্চনটোত কি হদিছে আমাক সুপারপজিশন অফ চার্জেস তো তাৰ কাৰণে আমাক এই বস্তুবোৰ লাগিব কনসেপ্টটো তাৰ কাৰণে লাগিব সে ফিজিক্সত কি হয় পঢ়াত যিখিনি বস্তু আমি পঢ়ি যাও এটা বস্তু আহি যায় বলে বেলেগ এটা বস্তু ঠিক আছে দ্যাট মিন্স বেলেগ একো নহয় খালি কি হয় কোৱেশ্চনৰ ল্যাঙ্গুৱেজটো চেঞ্জ হৈ যায় গতিকে আমি ল্যাঙ্গুৱেজটো লগত ফেমিলিয়াৰ হ'ব লাগিব তাৰ কাৰণে আমি কোৱেশ্চনবোৰ প্ৰেক্টিস কৰিব লাগিব হৈ যায় সো এই কোৱেশ্চনটো যদি আমি চাও প্ৰথম ডেফিনেশনটো তোমালোকে পাৰিবা আৰু চোৱা আৰু একদম ইজি যে সিস্টেম এটা দিয়া আছে সিস্টেম এটাত দুটা চার্জ আছে কোড কি আছে আমাৰ দৰকাৰ আমাক কি হৈছে টোটাল চার্জ ওলাব তো সিম্পলি চার্জ দুটাক আমি এড কৰিছো সিস্টেম কিটা কোড আছে এটো লগত আমাৰ কোনো ৰিলেশন নাই তো টোটাল চার্জ কি হ'ব যে QA আৰু এটা QB তো QA তো আমাক কিমান দিয়া আছে 2.5 into 10 to the power minus 7 plus আৰু এটা দিয়া আছে minus 2.5 into 10 to the power minus 7 coulomb এতিয়া এটা সো এটা plus 2.5 আছে এটা minus 2.5 আছে ইয়াত যিমান চার্জ আছে তাৰ নেগেটিভ কিনি ইয়াত আছে টোটাল এড কৰিলে ইয়াত কিমান হ'ব 0 যে সিস্টেমটো টোটাল চার্জ কিমান হ'ব 0 হ'ব তো এটো আহিছিলে কিমান সনত 2021 ত আহিছিলে 2021 ত যদি পৰীক্ষা হোৱা নাই কিন্তু কোৱেশ্চন পেপাৰটো নাছিলে ন সেই কোৱেশ্চন পেপাৰৰ পৰাই মই দিছো কোৱেশ্চন পেপাৰটো এটো কোৱেশ্চন আহিছিলে 2021 এইচএছ ৰ যেটো ফাইনাল সেই ফাইনালৰ এক্সামত হৈ যায় তো এইকিটা হল সুপারপজিশন অফ চার্জেস আমি এখিনি পঢ়িলো তাৰ পাছত আমি আমাৰ নেক্সট যেটো টপিক আমাৰ কি আছে মেথড অফ চার্জিং যে বস্তু এটা ইলেক্ট্ৰোস্ট্যাটিক চার্জ যে বস্তু এটা সাপোজ চার্জ ইয়াত আহি গল কেনেকে আহিলে তো কেনেকুৱাকে বস্তু এটাক আমি চার্জ কৰিব পাৰো মেথডস অফ চার্জিং তো সেইখিনি আমি পঢ়িবলৈ গৈ আমাৰ মেথড অফ চার্জিং তো চার্জিংৰ মেথড কিটাৰ ভিতৰত ফাৰ্স্ট আমাৰ আহিব কি চার্জিং বাই ফ্ৰিকশন মানে কি ঘৰ্ষণ তো ঘৰখনৰ দ্বাৰা আমি কেনেকৈ বস্তু এটা চাৰ্জ কৰিব পাৰো তোমালোকে আগতে এক্সপেৰিমেন্ট কৰিছা নহয় আমি আমাৰ চুলি আছে ফণিদাৰ যদি মাথাৰ চুলি তেনেকৈ খহি পেলাই কাগজৰ টুকুৰাৰ ওচৰত দিও থৈতো কি হৈ যায় কাগজৰ টুকুৰাবোৰ কি কৰে এট্ৰাক্ট কৰে হেতুৱে হয় হেতু সেই সিচুৱেশনত আমাৰ কি হয় বডিটো চাৰ্জ হৈ যায় ঠিক আছে তো যেতিয়া আমি এটা বস্তু এটা দুইটা আনচাৰ্জ বডি এটা আছে দুইটা কোনটা এটাটো চাৰ্জ নাই দুইটাতে টোটাল চাৰ্জ কিমান আছে 0 আছে তো এটাৰ পৰা যদি এটা আৰু এটাৰ লগত যদি এনেকৈ ঘহনি খুৱাই দিও তো এটাৰ পৰা আৰু এটালৈ কি হয় চাৰ্জ ট্ৰান্সফাৰ হয় ইলেক্ট্ৰিক চাৰ্জটো কি হয় ট্ৰান্সফাৰ হয় তো হেতুকে আমি কি বুলি কৈছো চাৰ্জিং বাই ফ্ৰিকশন এতিয়া চাৰ্জিং বাই ফ্ৰিকশনৰ এক্সাম্পলটো তোমালোকে কোড দেখা পোৱা সেই কোড দেখা পোৱাৰ ভিতৰত তোমালোকে এটা আছে যেটা সোৱা যদি ড্ৰাই ওয়েদাৰ আছে হুকান বতৰ এটাত আমি এনেকুৱা দেখাব কেতিয়াবা আমি যে আমাৰ শাৰ্টবোৰ যে বা টি-শাৰ্টবোৰ এনেকৈ খুলি দিলে বা শাৰ্টবোৰ খুলি দিলে কি দেখাব আমি কিছুমান সাউন্ড হোৱা ক্ৰেক সাউন্ড হোৱা দেখা শুনা পাও নহয় সেই সাউন্ডবোৰ কিহৰ কাৰণে হয়নো কাৰণ আমাৰ বডিৰ লগত আমাৰ এই সিল্কৰ কাপোৰবোৰৰ যেতিয়া ঘহনি খায় ফ্ৰিকশন হয় তেতিয়া সেইবোৰলৈ কি হয় চার্জ ট্রান্সফার হয় তার মানে বডিটো কি হয় চার্জ হৈ যায় তার চার্জৰ মানটো হয় ইলেক্ট্রন বাঢ়ি যায় নহলে ইলেক্ট্রন কমি যায় তো চার্জ যেতিয়া আহি গল তো ই কি হ'ব চার্জটো সদায় ডিসচার্জ হ'ব ট্রাই কৰিব ই কি কৰিব যিখিনি এক্সট্ৰা বস্তু তাৰ আহি গল এইখিনি সদায় নাইকিয়া কৰিব বিচাৰিব সো যেতিয়া এই বস্তুটো চার্জৰ পৰা ডিসচার্জ হয় তেতিয়া কি হয় ইলেক্ট্রনবোৰ যেতিয়া বহুত ৰেপিড আমি বহুত স্পিডত এনেকৈ খুলি দিওঁ তো ৰেপিডলি যেতিয়া ট্রান্সফার হয় তো তাত আমি এটা টার্ম পাও হেতুক আমি কি বুলি কও ইলেক্ট্ৰোস্ট্যাটিক কারেন্ট যেটো আমাৰ 2023 এর ফার্স্ট কোয়েশ্চনটোতে আছিল যে আমি যেতিয়া এনেকৈ শার্টটোৰ খুলি দিও বা টি-শার্টটো খুলি দিও তেতিয়া আমি এটা ক্র্যাকিং সাউন্ড এটা শুনা দেখা পাও হেতু কিহৰ কাৰণে বা হেতু কি বুলি কোৱা হয় ইলেক্ট্ৰোস্ট্যাটিক ফ্ৰিকশন আৰু সেই বস্তুটো আৰু ক'ত দেখা পোৱা যায় সেই বস্তুটো আৰু ক'ত দেখা পোৱা যায় গাড়ী চলাওতে যেতিয়া মানুহ এজনে গাড়ী চলাই আছে ন গাড়ী চলাই থাকোতে কি হয় সিট কভাৰটো গাড়ীৰ সিটটো যেটো যেটো এটা প্লাষ্টিক ঠিক আছে তো তেনেকুৱাৰ লগত সিল্ক এই বস্তুবোৰৰ কি হয় ঘৰ্ষণ হয় তো ঘৰ্ষণ হলে তাত কি হয় ইলেক্ট্ৰনবোৰ ট্ৰান্সফাৰ হয় কোনো এটা বডি পজিটিভলি চাৰ্জ হয় এটা বডি নেগেটিভলি চাৰ্জ হয় সেই সিচুৱেশনত যেতিয়া আমি আমাৰ
গাড়ীৰ দৰ্জাটো খুব লাগিব গাড়ীৰ দৰ্জাৰ যেটো মেটেলৰ বাহিৰৰ সাৰফেসটো এটো কি হয় এটা মেটালিক সাৰফেস তো যেতিয়া আমি সাপোজ আমাৰ হাতত কি হৈ গল ইলেক্ট্ৰন বেছি বাঢ়ি গল ঘৰখন হৈ আমাৰ গাত কি হৈ গল ইলেক্ট্ৰন বাঢ়ি গল তো আমাৰ হাতত ইলেক্ট্ৰন বেছি আছে এতিয়া গাড়ীৰ দৰ্জাটো মেটালিক হয় মেটেলত কি থাকে বা এটা আমাৰ হাতত কি ধৰিলো মই পজিটিভ চাৰ্জ আহি গল যে আমাৰ এইখিনিত গোটেই গাত কি আছে পজিটিভ চাৰ্জ তে মেটেলত কি আছে বহুত ফ্ৰী ইলেক্ট্ৰনছ থাকে তো এটোক মই সুই দিয়াৰ লগে লগে ই কি কৰিব পজিটিভ চাৰ্জ এই নেগেটিভ চাৰ্জবোৰ কি কৰিব এট্ৰেক্ট কৰিব তো নেগেটিভ খিনি তাৰ পৰা আমাৰ গালে গুচি আহিব তো এই সিচুৱেচনত মই কি এনেকে সেন্সেশন এনেকুৱাকে জিন কৰি উঠে গাটো হেতু কিহৰ কাৰণে হয় হে ফ্লো অফ চাৰ্জৰ কাৰণে যেটো আমি কি বুলি কও ষ্টেটিক ইলেক্ট্ৰিসিটি হৈছে তো এইটোৰ কথা আহিছিলে কেতিয়া 2023 এক মাৰ্কৰ কোৱেশ্চন তো আমি যি কিটা কোৱেশ্চন যি কিটা বস্তু পঢ়ি আছো সেই গুটেখিনি বস্তু কৰ পৰা আহিছে এই গুটেখিনি বস্তুৰ ওপৰত কেনেকুৱা ধৰণৰ মাৰ্কস আহে 1 মাৰ্কস বা 2 মাৰ্কসৰ এটা কোৱেশ্চন আহে আমি আহা প্ৰত্যেকবাৰে দেখাছো 20 ত এটা আহিছে 21 ত আহিছে 22 ত আহিছে 23 ত আহিছে তেনেকুৱা কোৱেশ্চন আমি তাত দেখা পাই আছো তো আমাৰ ফ্ৰিকশনত ফাৰ্স্ট এটা পাৰ্ট কি আহি গল যে সৰি কি বুলি কয় চাৰ্জিং অৰ ফাৰ্স্ট আমাৰ কেনেকুৱাকে মেথডটো কি আহি গল যে চাৰ্জিং বাই ফ্ৰিকশন এতিয়া চাৰ্জিং বাই ফ্ৰিকশনত আমাৰ কেনেকুৱা ধৰণৰ আমাৰ কোত পজিটিভ চাৰ্জ হ'ব কোত নেগেটিভ চাৰ্জ হ'ব তাৰ কাৰণে যদি আমি চাও যে পজিটিভ চাৰ্জ কোন কিটা বস্তুত আহিব তাৰ কাৰণে মই এটা লিষ্ট দি আছো তোমালোকক এবাৰ চাই লোৱা যে গ্লাছ তাৰপিছত হেয়াৰ তাৰপিছত সিল্ক আৰু পেপাৰ এই গুটেই গিটাতে কি হয় যেতিয়া বেলেগ কাৰোবাৰ লগত এই গিটাৰ ফ্ৰিকশন হয় ঘৰখন এই গুটেই গিটাত কি হয় যে পজিটিভ চাৰ্জ আহি যায় পজিটিভ চাৰ্জ আহা মানে কি কিটা প্ৰটন আহিছে নেকি প্ৰটন আহা নাই কিটাৰ পৰা ইলেক্ট্ৰন কমি গৈছে হেকিটাক আমি কি বুলি কও পজিটিভ চাৰ্জ তো তোমালোকে সিম্পলি সোৱা যদি সোডিয়াম এটম এটা লও ভিতৰত এটো নিউক্লিয়াছ তাৰ বাহিৰত দুটা ইলেক্ট্ৰন পিছৰটোত আঠটা ইলেক্ট্ৰন তো দুটা আহিলে পিছৰটোত 1 2 3 4 5 6 7 8 আঠটা ইলেক্ট্ৰন আহিলে এতিয়া যদি ইয়াৰ পৰা এটা ইলেক্ট্ৰন গুচি যায় তো এটা এটা কি হ'ব সোৱা ইনিশিয়ালি ভিতৰত কি আছে 10টা প্ৰটন আছে আৰু বাহিৰত 10টা ইলেক্ট্ৰন আছে তো টোটাল চাৰ্জ কিমান হৈছে টোটাল চাৰ্জ হৈ আছে 0 দ্যাট মিন্স বস্তুটো নিউট্ৰেল এতিয়া যদি ই ইলেক্ট্ৰন এটা গ্ৰহণ কৰে ইয়াৰ ঠাইত ইয়াত আমি ঠেলা হেঁচা কৰি ইয়াৰ ভিতৰত এটা ইলেক্ট্ৰন পঠাই দিলো তো ইয়াত ইলেক্ট্ৰন কেইটা হৈ গল 11টা ইলেক্ট্ৰন আৰু 10টা প্ৰটন দ্যাট মিন্স ইয়াত কি আছে নেগেটিভটো বেছি আছে কাৰ তুলনাত পজিটিভৰ তুলনাত ধনাত্মক আধানৰ তুলনাত ঋণাত্মক আধান কি বেছি আছে তেতিয়া আমি কি বুলি কম যে এটো ঋণাত্মক ভাবে আহিত হৈছে তাৰ পিছত নেক্সট সিচুৱেচনত যদি ইয়াৰ পৰা প্ৰটন হয় ইলেক্ট্ৰন এটা ওলাই যায় তো ইয়াত কি থাকিব 9টা থাকিব ইলেক্ট্ৰন আৰু 10টা প্ৰটন সো পজিটিভ চাৰ্জে হেতু নুবুজায় যে প্ৰটন বাঢ়ি গৈছে ইয়াত পজিটিভ চাৰ্জে কি বুজায় আছে যে তাত ইলেক্ট্ৰন এটা কমি গৈছে তো সেই অৰ্ডাৰটো থাকে তো গ্লাছবোৰত গ্লাছ হেয়াৰ সিল্ক পেপাৰ একিটা সদায় কি হয় পজিটিভ চাৰ্জ আৰু অৰ্ডাৰটো এনেকুৱা সবতকে ষ্ট্ৰেংথটো ইয়াত বেছি থাকিব হেয়াৰত তাৰ পৰা অলপ কম হ'ব তাৰ পিছত সিল্ক আৰু তাৰ পিছত আমাৰ পেপাৰ তো মই যদি চাও এনেকুৱা বেলেগৰ লগত যদি খহু গ্লাছ এটা তো গ্লাছত সবতকে বেছি পজিটিভ চাৰ্জ আমি পাম কম্পেৰেবল টু হেয়াৰ সিল্ক এণ্ড পেপাৰ তাৰ পিছত অৰ্ডাৰটো হেয়াৰ তাৰ পিছত সিল্ক আৰু তাৰ পিছত পেপাৰ মানে অৰ্ডাৰটো এনেকৈ বাঢ়ি গৈ আছে তাৰ পিছত যদি আমি নেগেটিভ চাৰ্জ চাও নেগেটিভ চাৰ্জ আমি এনসিআৰটি দুটা বস্তু ইয়াত দেখা পাইছো যে কিটা আছে এনসিআৰটি বাহিৰতন বেলেগ আমাক নিদিয়ে তো তাত আমি এটা পাম প্লাষ্টিক আৰু এটা হইব ৰাবাৰ তো প্লাষ্টিক আৰু ৰাবাৰৰ যেটো ষ্ট্ৰেংথ হয় প্লাষ্টিক আৰু ৰাবাৰ তো সোৱা ৰাবাৰত অলপ চাৰ্জ বেছিকে স্টোৰ হ'ব মানে বেছি নেগেটিভ চাৰ্জ আমি দেখা পাম আৰু প্লাষ্টিকত অলপ নেগেটিভ চাৰ্জটো কম পাম তো এতিয়া যদি মই সিম্পলি চাও যে যদি গ্লাছ আৰু প্লাষ্টিক একেলগে ঘহাইছো গ্লাছ এটা প্লাষ্টিকৰ যদি কোনবা এটা বস্তুত ঘহাইছো তো এই সিচুৱেচনত গ্লাছটোৰ গাত পজিটিভ চাৰ্জ আহি যাব আৰু প্লাষ্টিকটোৰ গাত কি আহি যাব নেগেটিভ চাৰ্জ তো এই দুটা যদি এনেকে ঘহু তেতিয়া আমাৰ কি হ'ব পজিটিভ নেগেটিভ চাৰ্জ এনেকে আহিব কিন্তু যদি মই চাও এতিয়া তোমাক সাপোজ গ্লাছ এটা সিল্ক আৰু গ্লাছ এটা সিল্কৰ বস্তু এটা আছে কাপোৰ এটা আছে আৰু গ্লাছ তেতিয়া সেই সিচুৱেচনত কোনটোত পজিটিভ আহিব কোনটোত নেগেটিভ হয় যদি তোমাক সোধে তো তোমালোকে এনেকে ক'ব পাৰিবা সোৱা যাৰ ষ্ট্ৰেংথ বেছি তাত পজিটিভ চাৰ্জ আহিব তাৰ মানে গ্লাছ আৰু সিল্কৰ ভিতৰত কোছাৰ ষ্ট্ৰেংথটো কাৰ বেছি গ্লাছত দ্যাট মিন্স গ্লাছত কি আহিব পজিটিভ চাৰ্জ আৰু সিল্কত কি আহিব নেগেটিভ চাৰ্জ তো এই অৰ্ডাৰটো তোমালোকে মনত ৰাখিলে ইয়াৰ পৰা যদি কিবা কোৱেশ্চন আহিছে এতিয়ালৈকে কোৱেশ্চন আহা নাই বাৰু বাট এনসিআৰটিত আছে যদি আহে তোমালোকে এই অৰ্ডাৰটো মনত ৰাখিলে কোৱেশ্চন কৰিব পাৰিবা হৈ গল So eto amar ki hogol first method electric charging by static charging by friction tarpor ami ki pab static electricity etia tar next jetu ase charging by touch etia charging by touch to ki hoy যে আমার এটা বডি আছে
তাত চাৰ্জ জমা হৈ আছে অলৰেডি হেতু পজিটিভ চাৰ্জড বডি হয় যে তাত এটা বডি আছে এটা অবজেক্ট এটা আছে এটো সাপোজ পজিটিভ চাৰ্জ আছে আগৰ পৰাই কৰ পৰা আহিছে তো আমি এতিয়া মেটাৰ নকৰে আগৰ পৰাই অলৰেডি চাৰ্জ আছে এতিয়া যদি আমি তাৰ লগত আনচাৰ্জ বডি এটা ইয়াত আনচাৰ্জ বডি যাত কোনো ধৰণৰ চাৰ্জ নাই সো হে আনচাৰ্জ বডি এটা আনি ইয়াৰ লগত কানেক্ট কৰি দিও এটা ওয়্যাৰেদি যদি এনেকে টাচ কৰি দিও তেতিয়া কি হ'ব ইয়াৰ পৰা কিছুমান চাৰ্জ এটো লৈ গুচি যাব সো এটোক আমি কি বুলি কওঁ চাৰ্জড বাই টাচ এটো হৈ গল তাৰ পাছত আমাৰ এটা থাৰ্ড নেক্সট প্ৰসেসটো আছে হেতু হল চাৰ্জিং বাই ইন্ডাকশন এতিয়া সো চাৰ্জিং বাই ইন্ডাকশন আবে লগে সৰি ইন্ডাকশন পঢ়িছিলা তোমালোকে এতিয়া চাৰ্জিং বাই ইন্ডাকশন তো কেনেকুৱা হয় তোমালোকে চোৱা যে দুটা বস্তু আছে এটা মোৰ এটো এটা আছে আৰু ইয়াত এটা অবজেক্ট আছে এটো সাপোজ অবজেক্ট এ এটো অবজেক্ট বি আর দুটা স্ট্যান্ড আছে মোৰ ড্ৰয়িং খিনি বহুত ভাল দে মই ড্ৰয়িঙত কিমান গালি খাইছিলো না কিমান মাৰ্কস পাইছিলো মনত নাই বাৰু কিন্তু মোৰ ড্ৰয়িংবোৰ বহুত ভাল সো তোমালোকে ভালকে ড্ৰ কৰিবা তো দিয়া চোৱা দুটা চাৰ্জ আছে দুটা বডি আছে দুটা টাচ হৈ আছে কিন্তু দুইটাতে টোটাল চাৰ্জ কিমান জিৰো ইউ নিউট্ৰেল মানে ইয়াত যিমানটা প্লাস চাৰ্জ আছে নেগেটিভ চাৰ্জ হিমানে আছে পজিটিভ চাৰ্জ ইয়াত যিমান আছে নেগেটিভ চাৰ্জ হিমানে আছে এতিয়া মই ইয়াৰ ওচৰত এনেকুৱা এটা চাৰ্জড বডি লৈ আহিছিলো যেটো বডিটো কি পজিটিভলি চাৰ্জড বডিটো কি আছে এই বডিটোৰ গাত পজিটিভ চাৰ্জ আছে তো এতিয়া ই কি কৰিব পজিটিভ চাৰ্জ যেহেতু ইয়াৰ ভিতৰত থকা ইলেক্ট্ৰনবোৰ কি টানি লৈ আহিব সো যিমান এইকিটাত ইলেক্ট্ৰনবোৰ আহিছিল নহয় লুজলি বাউন্ড ইলেক্ট্ৰনবোৰ আহি ইয়াত জমা হৈ গ'ল এতিয়া সো ইলেক্ট্ৰনবোৰ জমা হল তাত প্ৰটন সৃষ্টি হোৱাৰ কোনো কথা নাই এতিয়া সো ইলেক্ট্ৰনবোৰ যদি কৰবাৰ পৰা গুচি গ'ল তাত আমি কি কাও কি বুলি কও হেতুক আমি কি বুলি কও পজিটিভলি চাৰ্জ তো কি হ'ব যেতিয়া ইলেক্ট্ৰনবোৰ ইয়াৰ পৰা ইলেক্ট্ৰনটো গুচি গ'ল তাত আমি এটা কি পাম পজিটিভ চাৰ্জ আৰু হে পজিটিভ চাৰ্জবোৰ কি কৰিব ৰিপেল কৰিব তো পজিটিভ চাৰ্জবোৰক কি ৰিপেল কৰি একদম ইটো মুৰে নাই জমা কৰি দিলে আৰু নেগেটিভ চাৰ্জবোৰক টানি আনি এটো সাইডে জমা কৰি দিলে তো এটো পজিটিভলি চাৰ্জ হৈ গ'ল এনেকে তো এই বস্তু দুটা এনেকে পজিটিভলি চাৰ্জ হৈ এতিয়া মই কি কৰিলো নেক্সট সিচুৱেচনত এই বস্তু দুটাক এই যে হতুকটাক মই ফটকে হঠাৎ এব্ৰাপ্টলি সেপাৰেট কৰি দিলো মানে এনেকুৱা বনাই দিলো এক্সট্ৰা সেপাৰেট কৰি দিলো আগতে এক লগত আছিল দুইটা বন্ধু এতিয়া হিহতক এজনক বলে হোস্টেলত পঠাই দিলে আৰু এজনে ঘৰতে থাকি পঢ়া শুনা কৰি আছে সেপাৰেট হৈ গ'ল তো এতিয়া চোৱা গ্লাসটো যেহেতু আছে ইয়াতে তো ইয়াত কি হ'ব পজিটিভ কিটা কি নেগেটিভ কিটাকে ট্ৰেক কৰি আছে আৰু পজিটিভ কিটা ইয়াত সেপাৰেট হৈ গ'ল তো চোৱা মই ইয়াত ক'ব পাৰিম নে যে যেটো বস্তু আগতে ইনিশিয়ালি কি আছে এ দেখলো চাৰ্জ নাছিলে বি তো চাৰ্জ নাছিলে কিন্তু এতিয়া যেতিয়া বস্তুটাক আমি সেপাৰেট কৰি দিলো এনেকে ওচৰত এটা চাৰ্জ বডি আনি সেপাৰেট কৰি দিলো ইয়াত কি হৈ গ'ল এটা নেগেটিভ চাৰ্জ জমা হৈ গ'ল আৰু ইয়াত কি হৈ গ'ল এটা পজিটিভ চাৰ্জ যদি মই এই বস্তুটো যেটো চাৰ্জ বডিটো আছে এটো যদি অতৰাই দিও তেতিয়া কি হ'ব ইয়াত যে নেগেটিভ চাৰ্জবোৰ আছে ন এটো কি হ'ব ইউনিফৰ্মলি ডিস্ট্ৰিবিউট হৈ যাব ইয়াতবোৰ এই নেগেটিভ চাৰ্জবোৰ সতে সমানে ডিস্ট্ৰিবিউট হৈ যাব অবজেক্ট এ আৰু বি অবজেক্টটো চাৰ্জবোৰ ইউনিফৰ্মলি ডিস্ট্ৰিবিউট হৈ যাব তো সোয়া যিকিটা বস্তু ইনিশিয়ালি এ আৰু বি কন্টাক্টত আছিল কিন্তু ইয়াত দুইটাতে টোটাল চাৰ্জ কি আছিল 0 কিন্তু যদি এটো বস্তু আনি দিলো এফালে নেগেটিভ আহি গ'ল এফালে পজিটিভ তাৰপিছত দুইটাক সেপাৰেট কৰি দিলো সো পজিটিভ নেগেটিভ চাৰ্জ খিনি এটাত ৰৈ গ'ল পজিটিভ চাৰ্জ খিনি আৰু এটাত গুচি গ'ল আৰু তাৰপিছত এইটো যেতিয়া অতৰাই দিলো বডিটো যেটো এক্সটাৰ্নাল বডিটো আনিছিল তেতিয়া এই ইউনিফৰ্মলি নেগেটিভ চাৰ্জটো তাত ধুনিয়াকৈ বিস্তাৰিত হৈ গ'ল হিচৰিত হৈ গ'ল আৰু বি ধনাত্মক চাৰ্জবোৰ হিচৰিত হৈ গ'ল তো এটো কোৱা হয় চাৰ্জিং বাই ইন্ডাকশন তো আমি তিনটা মেথড এটা ফার্স্ট কি বলে চার্জিং বাই ফ্রিকশন চার্জিং বাই কি বলে কৈছো টাচ এন্ড চার্জিং বাই ইন্ডাকশন তিনটা প্রসেসৰ কথা আমাৰ এনসিআরটি দিয়া আছে তো এই টিকেটৰ কথা আমি পঢ়িলো হৈ গ'ল তাৰপিছত আমি নেক্সট টপিকলৈ যাও আমাৰ নেক্সট টপিকটো হল গোল্ড ফয়েল ইলেক্ট্ৰোস্কোপ মোৰ ড্ৰয়িংটো বহুত ভাল হৈছে তাৰ কাৰণে তোমালোকে কি কৰিলোৱা তোমালোকৰ এনসিআরটি ড্ৰয়িংটো যেটো গ্ৰাফ ফিগাৰটো আছে এটো অলপ ওলাই লোৱা তাতে তোমালোকে বুজি পাবা তো ইয়াত মই কি কৰিছো চোৱা এটা আমাৰ কি আছে তো হেতু কিহৰ কাৰণে আছে প্ৰথম কথা হল গোল্ড লেভেল ইলেক্ট্ৰোস্কোপ কিহৰ কাৰণে ইউজ কৰা হয় it is used to detect the charge of a body the body eta charge ase ne nai the body neutral ne charged body hetu detect koribor karone ami etu use koru detect the charge on a body okay to yat so eta vacuum enagwa vacuum or eta glass vessel ase bhitorot amar eku nai thik ase vacuum aru yat enagwa ke rubber
আমাৰ ষ্টপাৰ এটা আছে যাতে ভিতৰত থকা চাৰ্জবোৰ বাহিৰত যাব নোৱাৰে তেনেকুৱা সিস্টেম এটা হৈ গ'ল তাৰপিছত এটা মেটেল ৰড আছে এখিনি ওপৰৰ পৰা মেটেল ৰডটো এনেকৈ গৈছে সেই মেটেল ৰডৰ পিছত এখিনিত কি আছে দুটা গোল্ড লিফ ঠিক আছে পাত মানে আমি যে পেজ পঢ়ো তেনেকুৱা পেজৰ নিচিনা পাতল এটা গোল্ডৰ ফয়েল এটা আছে এনেকুৱা লিফ বুলি কৈছে পাত সোণৰ পাত তাৰপিছত এটা কি আছে টিন ফয়েল ইয়াত এটা টিন মানে টিন আমি মেটেল যেটো হয় ন টিন মেটেল হেতু আছে গ্লাস ভেসেল মেটেল ৰড ৰাবাৰ ষ্টপ হৈ গ'ল এতিয়া ইয়াত কি হয় যদি আমি বস্তু এটা ইয়াৰ ওচৰলৈ লৈ গৈছো সাপোজ এই বস্তুটো হা এনেকুৱাকে বস্তু এটা ওপৰলৈ গৈছো সাপোজ এটো পজিটিভলি চাৰ্জ এটো যদি পজিটিভলি চাৰ্জ এটো মেটেল এটোত কি হ'ব যিমান নেগেটিভ চাৰ্জবোৰ ইয়াৰ পৰা ইলেক্ট্ৰনছবোৰ আহি কোত হ'ব ইয়াত জমা হৈ যাব ইয়াত ইলেক্ট্ৰনছবোৰ আহি ইয়াত জমা হৈ গ'ল আৰু এই ইলেক্ট্ৰনছবোৰ যেহেতু আৰু এই ইলেক্ট্ৰনছবোৰ ইয়াত জমা হ'লেগে পজিটিভ ইয়াৰ আৰু এটা মৰে কি জমা হৈ যাব ধনাত্মক আধানবোৰ সো এই লিফ দুটাত কি জমা হ'ব ধনাত্মক আধান জমা হৈ যাব ঠিক আছে তো লিফ দুটাত যদি ধনাত্মক আধান আহি যাব লিফ দুটা প্ৰথমে এনেকৈ আছিল গোল্ড ফয়েল গোটা এনেকৈ আছিল হৈ গৈছে এতিয়া দুইটাতে যেতিয়া ধনাত্মক আধান আহি গ'ল চোৱা দুইটাতে যদি ধনাত্মক আধান আহি গ'ল ধনাত্মক আধানে পৰস্পৰ কি কৰিব এটা এণ্টক ৰিপেল কৰিব বিকৰ্ষণ কৰিব দুটা এনেকৈ বেকা হৈ যাব না যেটো এনেকৈ সিধা হৈছিল এতিয়া এই দুটা কি হৈ যাব বেকা হৈ যাব যদি এই বস্তুটো আমি ওচৰত আনাৰ লগে লগে এই দুটা বেকা হৈ গৈছে দ্যাট মিন্স আমি কি বুজিব পাৰিম যে এটোত কিবা এটা চাৰ্জ ধনাত্মক বা ঋণাত্মক হেতু যিয়ে হওক যদি এটো যে আনিছিল এটো কি বুলি কৈছিল ধনাত্মক এতিয়া যদি মই উল্টাটো কওঁ যে যেটো আনিছো মই হেতু কি হল এটা ঋণাত্মক নেগেটিভলি চাৰ্জ এটা ৰড তো এইবোৰ চাৰ্জ কি হৈ যাব পজিটিভ আৰু ইয়াত কেনেকুৱা ধৰণৰ চাৰ্জ জমা হ'ব গোল্ড ফয়েল কিটাত কেনেকুৱা ধৰণৰ চাৰ্জ জমা হ'ব নেগেটিভ হৈ গ'ল তো পজিটিভ আনাৰ লগে লগে এটোত কি হৈ গ'ল নেগেটিভ এগেইন দুইটাতে কি চাৰ্জ সেম টাইপৰ চাৰ্জ আহি গ'ল যে দুইটাতে কি হ'ব হয় ধনাত্মক আহিব বা দুইটাতে কি হ'ব ঋণাত্মক গতিকে যদি আমাৰ এই বস্তুটো চাৰ্জড বডি এটা হয় ওচৰত আনাৰ লগে লগে পাত দুটা যেকিটা একেলগে আছিল আৰু এটা আনটোৰ পৰা এনেকৈ আঁতৰি যাব দ্যাট মিন্স যেটো বডি আমি ইয়াত লৈ আহিছো সেইটোটা কি আছে এটা চাৰ্জড বডি হয় দ্যাট মিন্স বডিটোত কি আছে চাৰ্জ আছে কিন্তু যদি আমি বস্তুটো ইয়াত আনাৰ লগে লগে এটোৰ কোনো ধৰণৰ চেঞ্জ হোৱা নাই আগতো এনেকৈ আছিল তাৰপিছত বস্তুটো আমি ইয়াত এটা বডি এক্সটাৰ্নেল বডি এটা ইয়াত লৈ আহিলো তেতিয়া বস্তুটো পাত দুটা গোল্ড ফয়েল দুটা এনেকুৱাকৈ আছে দ্যাট মিন্স যেটো বস্তু আমি আনিছো তাত কোনো ধৰণৰ চাৰ্জ নাই তো বস্তু এটা চাৰ্জ আছে নে নাই হেতু ডিটেক্ট কৰিবৰ কাৰণে আমি ইউজ কৰো গোল্ড লিফ ইলেক্ট্ৰস্কোপ ঠিক আছে তাৰপিছত আমি এই যেখিনি পঢ়িলো তাৰ পৰা আমি ফাৰ্স্ট কেইটামান আমাৰ কেতিয়াবা এইটো কথা সোধে যে নেক্সট টপিকটো আমাৰ যে কম্পেৰিজন বিটুইন ইলেক্ট্ৰিক চাৰ্জ এণ্ড মাছ যেটা এলিমেণ্টাৰী প্ৰপাৰ্টি আছিলে সেইটা আমি কেনেকুৱা ধৰণে কম্পেয়াৰ কৰিব পাৰো তো ফাৰ্স্ট আমাৰ যেটা কম্পেৰিজন আহিব আমি যদি চাৰ্জ আৰু মাছ যদি আমি ডিফাৰেন্স লওঁ আমাৰ সহজ ভাষাত ক'ব গ'লে দুইটাৰ মাজৰ পাৰ্থক্য সো ফাৰ্স্ট আমি কি বুলি ক'ম যে চাৰ্জ অফ এ বডি মে বি পজিটিভ নেগেটিভ এণ্ড জিৰো বাট মাছ অফ এ বডি ইজ অলৱেজ পজিটিভ ঠিক আছে আমি আগতে চাইছিলোঁ এক্সাম্পল দি বুজাইছিলোঁ যে বডি এটা চাৰ্জ হয় প্লাছ হ'ব নহ'লে মাইনাছ হ'ব নহ'লে জিৰ' হ'ব চাই তোমালোকে তাৰপিছত কিন্তু বডি এটাৰ যেতিয়া মাছ অবজেক্ট এটাৰ মাছ সদায় কি হ'ব ধনাত্মক তো ফাৰ্ষ্ট ডিফাৰেন্সটো এইটো আহি যাব ছেকেণ্ড ডিফাৰেন্স তোমালোকে কি লিখিব পাৰিবা যে চাৰ্জ ইলেক্ট্ৰিক চাৰ্জেছ কোৱান্টাইজ আমি পাইছিলোঁ নহয় কিউ ইজ ইকুৱেল টু এন ই কিন্তু মাছৰ ক্ষেত্ৰত আমি এই ফৰ্মুলাটো এতিয়ালৈকে প্ৰুফ কৰিব পৰা নাই তো আমি সিম্পলি কি লিখি দিম ইলেক্ট্ৰিক চাৰ্জ ইজ কোৱান্টাইজ বাট মাছ ইজ নট কোৱান্টাইজড হৈ গ'ল থাৰ্ডটো আমি কি ক'ব পাৰিম যে the electrostatic force between two charges may be attractive or repulsive দুটা চাৰ্জ যদি থাকে আমি কৈছিলোঁ সিমিলাৰ টাইপৰ চাৰ্জ থাকিলে ৰিপালসিভ ফোর্স হ'ব আৰু অপোজিট চাৰ্জ থাকিলে কি হ'ব attractive so the force between two charges may be positive negative may be attractive or repulsive but the gravitational force mass যদি থাকে তাত আমি কি পাও gravitational force between two masses is always attractive তো এটো এটা ডিফারেন্স আহি গ'ল তাৰ পাছত যদি আমি আৰু এটা ডিফারেন্স চাবলৈ যাওঁ আৰু এটা ডিফারেন্স আমি কি ক'ব পাৰিম যে the charge of a body মানে যদি বস্তু এটা চাৰ্জ আছে তো চাৰ্জ যদি আছে তাৰ লগত কি থাকিব বস্তুটোৰ মাস থাকিব চাৰ্জ থাকিলে বস্তুটোৰ মাস থাকিব ঠিক আছে তো যদি বস্তুটোৰ টোটাল মাস কিবা আছে অবজেক্টৰ এটা মাস আছে কিন্তু ইয়াৰ টোটাল চাৰ্জটো এই সিচুৱেচনত কি হ'ব পাৰে জিৰো হৈ যাব পাৰে so যদি অবজেক্ট এটা চাৰ্জ আছে that means it carries some amount of mass it have some amount of mass but যদি বস্তু এটাৰ মাস আছে then ইয়াৰ টোটাল চাৰ্জটো কি হ'ব পাৰে জিৰো হ'ব পাৰে তো চাৰিটা ডিফারেন্স আৰু এটা ডিফারেন্স তোমালোকে কেতিয়াবা চাব পাৰা কেনেকুৱা হয় যে আমি ৰিলেটিভিটিৰ এটা এনেকা মাছৰ লগত ৰিলেটেড ফৰ্মুলা পাইছিলোঁ m is equal to m naught
into root over 1 minus v square by c square first year second chapter তোমালোক এনেকুৱা এটা ফৰ্মুলা দিয়া আছিল তো চোৱা এটোক আমি কি বুলি কওঁ ৰেষ্ট মাস ওকে আৰু এটো হল অবজেক্ট এটাৰ মাস এট এ ভেলোসিটি v যদি বস্তু এটা মাস ৰেষ্টত আছিল তেতিয়া মাস কিমান এম ন যেতিয়া বস্তুটো v স্পিডত মুভ কৰি আছে তেতিয়া ইয়াৰ মাসটো কি হৈ যায় চেঞ্জ হৈ যায় দ্যাট মিন্স মাস অফ এ বডি ইজ রিলেটিভ যে স্পিডৰ লগত মাসটো কি হৈ থাকে ভেলোসিটিৰ লগত মাসটো চেঞ্জ হৈ থাকে provided এই ভেলোসিটিটো কাৰ কম্পেৰেবল হ'ব লাগিব কম্পেৰেবল টু দ্য স্পিড অফ লাইট ভেলোসিটি টু স্পিড অফ লাইটৰ লগত কম্পেয়াৰ কৰিব পৰা ৰেঞ্জৰ হ'ব লাগিব স্পিড অফ লাইটটো কিমান হয় 3 into 10 to the power 8 তো এটো suppose ইলেক্ট্ৰনৰ ভেলোসিটি suppose 3 into 10 to the power 6 7 4 তেনেকুৱা ৰেঞ্জৰ হ'ব লাগিব সো এনেকুৱা ৰেঞ্জৰ যদি ভেলোসিটি এটা দি বস্তু এটা মুভ কৰি থাকে তেতিয়া ইয়াৰ মাসটো কি হয় ভেৰি হয় চেঞ্জ হয় কিন্তু চাৰ্জ বস্তুটোৰ কেতিয়াও চেঞ্জ নহয় যিমান স্পিডতে মুভ কৰাও সেই বডিটোৰ চাৰ্জ সদায় কি থাকিব সেম থাকিব ঠিক আছে সো এটো এটা তোমালোকে ডিফাৰেন্স পাব পাৰা তো পাঁচটা ডিফাৰেন্সৰ কথা কলো আজি আমি এতিয়ালৈকে যিখিনি পঢ়িলো তাতে আমি প্ৰথমতে কি পঢ়িছো যে ইলেক্ট্ৰিক চাৰ্জ কি হয় ইলেক্ট্ৰিক চাৰ্জৰ ইউনিট টাইপস অফ চাৰ্জ তাৰ পিছত আমি পঢ়িছিলো কি প্ৰপাৰ্টিজ অফ চাৰ্জ একিটা তিনটা চাৰিটা প্ৰপাৰ্টিজ পঢ়িলো তাৰ পিছত আমি পঢ়ালো যে বস্তু এটা কেনেকৈ আমি চাৰ্জ কৰিব পাৰো তাৰ কাৰণে আমি কি পঢ়িলো চাৰ্জ বাই ফ্ৰিকশন চাৰ্জ বাই টাচ চাৰ্জ বাই ইন্ডাকশন একিটা পঢ়িলো তাৰ পিছত আমি নিউমেৰিকেল কেইটামান কৰিলো আৰু তাৰ পিছত আমাৰ কি আহিলে গোল্ড লিফ এক্সপ্ৰেছ যেটো গোল্ড লিফৰ এপাৰ্টাছ যেটো আছিল তাৰ পিছত আমাৰ কি আহিলে যে চাৰ্জ আৰু মাসৰ মাজত ডিফাৰেন্স তো আমি এখিনি লেকে পঢ়িলো এখিনি আমাৰ কি আছিল চ্যাপ্টাৰটোৰ বেসিক ওভাৰভিউ এটা এখিনিৰ পৰা ইমান বহুত বেছি মাৰ্কস নাহে 1 মাৰ্কস বা 2 মাৰ্কসৰ কোৱেশ্চন এটা এখিনিৰ পৰা আহে কিন্তু হি 1 মাৰ্কস 2 মাৰ্কসটো আমাৰ কাৰণে বহুত ইম্পৰ্টেন্ট তোমালোকে ভিডিওটো পঢ়িবা আৰু এটা তোমালোকৰ কাৰণে এডভাইস হোৱা কি হয় যে ভিডিও স্যাৰ আজি ক্লাসটো ষ্টাৰ্ট হৈছে হে ইমানখিনি বস্তু অলপ বস্তু ইলনো আধা ঘণ্টাত হৈ যাব সেই আধা ঘণ্টা যেতিয়া ৰখাই থৈ দিয়া ন তোমালোকে আধা ঘণ্টাটো 10 দিনৰ পাছত গৈ পেলাই 5 ঘণ্টা হৈ যাব এই 5 ঘণ্টা এদিনত পঢ়ি শেষ কৰিব নোৱাৰা সো তোমালোকে ৰেগুলাৰ আজি যিখিনি পঢ়া হৈছে আজিৰখিনি আজিয়ে শেষ কৰিব ট্ৰাই কৰিবা তোমালোকে সব পূজাৰ আগে তোমালোকৰ কোৰ্স কমপ্লিট হৈ গল তোমালোকে তাৰ পিছত ৰিভিজন দিব পাৰিবা ঠিক আছে সো একদম আজিৰ পৰাই ৰেগুলাৰলি ভালকে পঢ়ি যোৱা তাৰ পিছত আমাৰ নেক্সট ক্লাছত এটা বহুত ইম্পৰ্টেন্ট টপিক বহুত ধুনিয়া এটা টপিক কি আহিছে কুলম্বস ল আহি আছে সো কুলম্বস লৰ পৰা আমি নেক্সট ইয়াৰ পিছৰখিনি আমি সেকেন্ড ক্লাছৰ পৰা কন্টিনিউ কৰিম সো তাৰ কাৰণে আমাৰ লগত সদায় জড়িত হৈ থাকা our pattern classes and সবকে thank you আমি আকৌ next classত লগ পাম